নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ পুনৰ অসম চৰকাৰৰ ফালৰ পৰা নতুন চাকৰি মুকলি কৰা হৈছে, য'ত আপোনালোকৰ গ্ৰেড 3 এণ্ড গ্ৰেড 4ৰ পদ মুকলি কৰা হৈছে। আৰু এই পদসমূহৰ আপোনালোকৰ আগষ্ট মাহতে নিযুক্তিও দিয়া হ'ব। আৰু এই পদসমূহৰ বাবে কোনো ধৰণে আপোনালোকে ৰিটেন এক্সাম দিব নালাগে, মাথো আপোনালোকৰ ইণ্টাৰভিউৰ জৰিয়তে আপোনালোকৰ চিলেকশ্যন কৰা হ'ব। আপোনালোকৰ কি পদ আছে, কিমান বয়সলৈকে আবেদন কৰিব পাৰিব আৰু কিদৰে আপোনালোকে আবেদন কৰিব, সবিশেষ জানিবৰ কাৰণে আমাৰ এই ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে চাব পাৰে আপোনালোকৰ ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটি নলবাৰী ডিষ্ট্ৰিক্টৰ ফালৰ পৰা এইসমূহ পদ আপোনালোকৰ মুকলি কৰা হৈছে। ইয়াত কি পদ আছে বলক চাই লওঁ। আপোনালোকে চাব পাৰে প্ৰথম ভেকেঞ্চিটো আছে আপোনালোকৰ অফিচ এছিষ্টেণ্টৰ আপোনালোকৰ টোটেল 2টা ভেকেঞ্চি মুকলি কৰা হৈছে। আৰু মাহিলী দৰমহাও যথেষ্ট ভাল, আপোনালোকক 15,000 টকা আপোনালোকৰ মাহিলী দৰমহা দিয়া হ'ব। কোৱালিফিকেশ্যন বিচাৰিছে আপোনালোকে চাব পাৰে গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব যিকোনো ষ্ট্ৰীমৰ পৰা, আৰু আপোনালোকৰ 1 ইয়াৰ আপোনালোকৰ কম্পিউটাৰ চাৰ্টিফিকেট থাকিলেই আপোনালোকে আবেদন কৰিব পাৰিব। আৰু 2 নম্বৰ ভেকেঞ্চিটো আছে আপোনালোকৰ পিয়নৰো আপোনালোকে চাব পাৰে 2টা ভেকেঞ্চি আপোনালোকৰ মুকলি কৰা হৈছে। আৰু মাহিলী দৰমহা আপোনালোকৰ 10,000 টকা পিয়নৰ পদটোৰ বাবে আপোনালোকৰ দিয়া হ'ব। আৰু কোৱালিফিকেশ্যন বিচাৰিছে পিয়নৰ পদটোৰ বাবে আপোনালোকে মাথো 8 পাছৰ পৰাই আবেদন কৰিব পাৰিব। আৰু বয়সৰ সময়সীমা বিচৰা হৈছে আপোনালোকে মিনিমাম আপোনালোকৰ 18 বছৰ হ'ব লাগিব, আৰু আপোনালোকে মেক্সিমাম 40 বছৰলৈকে এই পদসমূহৰ বাবে আবেদন কৰিব পাৰিব। লগতে আপোনালোকৰ এজ ৰিলেক্সনো আপোনালোকৰ দিয়া হৈছে। আৰু আপোনালোকে চাব পাৰে চিলেকশ্যন প্ৰচেছ দিয়া হৈছে আপোনালোকৰ যিবোৰ অফিচ এছিষ্টেণ্টৰ পদ আছে, এই পদসমূহৰ বাবে আপোনালোকে ৰিটেন এক্সাম, কম্পিউটাৰ স্কিল টেষ্ট আৰু আপোনালোকৰ পাৰ্চনেল ইণ্টাৰভিউৰ জৰিয়তে আপোনালোকৰ চিলেকশ্যন কৰা হ'ব। আৰু যিবোৰ আপোনালোকৰ পিয়নৰ পদ আছে, এই পদসমূহৰ বাবে মাথো আপোনালোকে ইণ্টাৰভিউৰ জৰিয়তে আপোনালোকৰ চিলেকশ্যন কৰা হ'ব। আৰু এই পদসমূহৰ বাবে আপোনালোকে অফলাইন আবেদন কৰিব লাগিব। অফলাইন আবেদন কৰিবৰ কাৰণে আপোনালোকে ষ্টেণ্ডাৰ্ড ফৰ্ম ফিল আপ কৰি আপোনালোকে নিজৰ ডকুমেণ্টছসমূহ লগত গাঁঠি আপোনালোকে পোষ্টযোগে পঠাব লাগিব। আৰু আপোনালোকে কি ডকুমেণ্টছ লাগিব আপোনালোকে চাব পাৰে। আপোনালোকে এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডখন দিব লাগিব, লগতে আপোনালোকৰ এডুকেশ্যন চাৰ্টিফিকেটসমূহ, কাষ্ট চাৰ্টিফিকেট, এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট আৰু ID প্ৰুফ আৰু আপোনালোকে এড্ৰেছ প্ৰুফ, লগতে আপোনালোকে 2 কপি পাছপৰ্ট চাইজ ফটো আপোনালোকে দিব লাগিব। আৰু পোষ্টযোগে আপোনালোকে এইটো এড্ৰেছত পোষ্টযোগে পঠাব পাৰিব। আৰু এপ্লিকেশ্যনৰ লাষ্ট ডেট ৰখা হৈছে আপোনালোকে 8 আগষ্টলৈকে এইসমূহ পদৰ বাবে আবেদন কৰিব পাৰিব। এইটোৱে আছিলে বন্ধু বান্ধৱীসকল এটা সৰু সুৰা ইনফৰ্মেশ্যন। সদায় এইদৰে জব নটিফিকেশ্যন পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।